আমি জানুৱাৰী মাহৰ 13 তাৰিখে আপোনালোকক NKTV স্ক্ৰীণত দেখুৱাইছিলোঁ। জীৱন সংগ্ৰামৰ সেই জীয়া কাহিনী আপোনালোকক দেখুৱাইছিলোঁ। নিজ স্বামী উৎপল বৰাৰ প্ৰয়াত হোৱাৰ পাছতেই তেখেতৰ বৃত্তিকে সৰুগত কৰি নিজ 2 কন্যা সন্তানৰ দায়িত্ব লৈছিল সেইগৰাকী মুনমুন বৰাই। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সেইগৰাকী মুনমুন বৰাৰ জ্যেষ্ঠা কন্যা তানিছা বৰাই উজলিবলৈ সক্ষম হৈছে 5টাকৈ লেটাৰ মাৰ্কসহ। মোৰ সৈতে 2গৰাকী উপস্থিত আছে। মুনমুন বৰা মই দেখুৱাইছোঁ, গোলাঘাটৰ এগৰাকী বাতৰি কাকতৰ হকাৰ। তেখেতৰ স্বামীৰ যি বৃত্তি সেই বৃত্তিক সৰুগত কৰি তেখেতে নিজ 2 কন্যাৰ দায়িত্ব লৈছিল। এয়া হৈছে তানিছা বৰা আৰু তেওঁৰ কনিষ্ঠ কন্যাৰ লগতে তেখেতৰ পৰিয়ালটো মোৰ সৈতে বৰ্তমান উপস্থিত আছে। মই পোনে পোনে গৈছোঁ তানিছা বৰা মুনমুন বৰাৰ কন্যা ইতিমধ্যে 5টাকৈ লেটাৰ নম্বৰ সহ উজলিবলৈ সক্ষম হৈছে। প্ৰথমতে তোমাক শুভেচ্ছা দিছোঁ। আৰু কি বিষয়ত লেটাৰ পাবলৈ সক্ষম হৈছে? মই গণিতত 3 নম্বৰ কাৰণে লেটাৰ নাপালোঁ, বাকী গোটেইকেইটা লেটাৰ পাইছোঁ। দেউতাৰ এটা আকস্মিক খুব ঘটনা হৈছিল, আমি এই প্ৰসংগক্ৰমেহে কৈছোঁ যে ছেপ্টেম্বৰ মাহত সেই ঘটনাটো, তাৰপাছত তুমি ফেব্ৰুৱাৰী মাহত পৰীক্ষাত বহিব লগা হ'ল। হঠাৎ এই যিটো সময় আহিছিলে খুব অকণমান কঠিন হৈছিল নিশ্চয় পঢ়া শুনা কৰাৰ ক্ষেত্ৰত? হৈছিলে। কেনেধৰণে পঢ়া শুনা কৰিছিলে? প্ৰথমতে দুখ লাগি আছিলে, তাৰপৰা নিজকে মানে মনটোক ডাঠ কৰিছিলোঁ ভাল ৰিজাল্ট কৰিব লাগিব বুলি। ইমান ভাল ৰিজাল্ট নহ'লগৈ আৰু মানে আশা কৰা মতে নহ'লগৈ, হ'লেও চেষ্টা কৰিছিলোঁ। সেয়াই। তোমাৰ মায়ে যথেষ্ট কষ্ট কৰে, তুমি নিজে দেখিছা। এগৰাকী তুমি এতিয়া খুব ডাঙৰ হৈছা, মেট্ৰিক পৰীক্ষা যিহেতু উত্তীৰ্ণ হ'লা, তুমি এই সংগ্ৰামখন নিজ চকুৰে দেখিছা। দেউতা কিদৰে নোহোৱা হ'ল, মায়ে কিদৰে পৰিয়ালটো চম্ভালিব লগা হ'ল, সকলোখিনি তুমি নিজ চকুৰে দেখিছা। এতিয়া কেনেধৰণৰ পৰিকল্পনা আছে, জীৱনত কি হোৱাৰ পৰিকল্পনা আছে, যিহেতু এখন সংগ্ৰামপূৰ্ণ পৰিয়ালৰ পৰা তুমি আহিছা? মই ইঞ্জিনিয়াৰ হ'ম বুলি ভাবিছোঁ। তাৰপৰা মানে হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰি JEE দিম এণ্ট্ৰেঞ্চ। তাত যদি পাওঁ তেতিয়া মানে ইঞ্জিনিয়াৰিং লাইনত যাম, আৰু যদি নহয় কেনেবাকৈ তেতিয়া আৰু ৰিচাৰ্চ লাইনত যাম BSc কৰি পিনি। দেউতাই নিশ্চয় খুব আজি সুখী হৈছে তোমাৰ ৰিজাল্টটো পাই। কেনেকুৱা লাগিছে এই সময়কণত, যিহেতু তোমাৰ এটা ভাল ৰিজাল্ট? তুমি যদিও কৈছা যে আশা কৰা ধৰণে হোৱা নাই, তথাপিতো এনে এখন সংগ্ৰামপূৰ্ণ অৱস্থাৰ পৰা আহি তুমি 5টাকৈ লেটাৰ নম্বৰ সহ উজলিবলৈ সক্ষম হৈছা। ভালো লাগিছে, বেয়াও লাগিছে। দেউতাই চাবলৈ নাপালে, কিজানি আৰু বেছি ভাল হোৱাটো আশা কৰিছিলে। আগলৈ তুমি আৰু ভাল কৰিব লাগিব। কৰিব লাগিব। ধন্যবাদ জনাইছোঁ। সেইগৰাকী মুনমুন বৰা মোৰ সৈতে উপস্থিত আছে, তেখেতৰ কন্যাৰ ভাষ্য শুনালোঁ। মই পোনে পোনে গৈছোঁ যে আপোনাৰ সেই সংগ্ৰামপূৰ্ণ সময়খিনি আমি দেখুৱাইছিলোঁ, এতিয়াও যথেষ্টখিনি আপুনি কষ্ট কৰে। এনেকুৱা এটা ফলাফল যেতিয়া আপোনাৰ কন্যা সন্তানে কৰিছে, নিশ্চয় মনটো উৎফুল্লিত হৈ পৰে। ভাল লাগিছে বহুত, কিন্তু ভাল লগাৰ যদি আজি মোৰ মানুহজন থাকিলেহেঁতেন তেতিয়া হয়তো আৰু সুখী হ'লোহেঁতেন। এতিয়া তাকে কৈছোঁ, দেউতাৰ সপোনখিনি পূৰোৱা। মইতো আছোৱেই, মই সিহঁতৰ সদায় ছাঁটো দৰে থাকিবই লাগিব, আৰু যিমান পাৰোঁ সিহঁতৰ কাৰণে কষ্ট কৰিম। মই সেইটো মনটোত ভাবি ল'লোঁ। তাকে তাইক কৈছোঁ, তুমি যেনেকৈয়ে বিচাৰা মই তেনেকৈয়ে মানে আগবঢ়াই নিবলৈ চেষ্টা কৰিম, যিমান দূৰ পাৰোঁ। আৰু সেয়াই, তাইক আশীৰ্বাদ কৰক চবেই, মই সেয়াই ভাবিছোঁ। আপুনি এগৰাকী মাতৃৰ দায়িত্বটো সুকলমে পালন কৰিছে। আমি জানো যে আপুনি পুৱা 4 বজাতে উঠি পেলাই পেপাৰ অনাৰ পৰা সকলোখিনি দিনটোৰ কৰ্মব্যস্ততা আপোনাৰ থাকে। লগে লগে এগৰাকী পিতৃৰ দায়িত্ব আপুনি সম্পন্ন কৰিছে। কি দেখিছে যে আপোনাৰ কন্যাই পঢ়া শুনা যিহেতু কৰিছে, এগৰাকী মাতৃয়ে যিহেতু কন্যাৰ সকলোখিনি কথা জানে, কেনেধৰণে পঢ়া শুনা কৰিছিলে বা সেই সময়কণ কেনেধৰণে অতিবাহিত কৰিলে তেওঁ, আজি যিহেতু এটা পৰ্যায় পাইছেগৈ, আমি সফলতা বুলি নকওঁ, এইটো এটা পৰ্যায় পাইছেগৈ। আচলতে এইখিনি কথা ক'বলৈ খুব কঠিন, কাৰণ মই সিহঁতক সময় দিব নোৱাৰোঁ। 1 নম্বৰ কথা, মই দোকানৰ পৰা আহি দেখোঁ তাই যিমান দূৰ পাৰে মানে তাই পঢ়িয়ে থাকে, আৰু পঢ়ি থাকে যদিও তাই বহুত ডিপ্ৰেশ্যনত গ'ল। ডিপ্ৰেশ্যনত নোযোৱাহেঁতেন হয়তো তাই আৰু অকণমান ভাল হ'লহেঁতেন। এতিয়াও আশা কৰোঁ মই তাইক লৈ। তাকে এতিয়া তাই যিখিনি হেৰি কৰে আৰু তাতে মই সন্তুষ্ট, যথেষ্ট সন্তুষ্ট এতিয়াও। আৰু এগৰাকী কন্যা আছে, তাইও খুব সুন্দৰ, খেলৰ প্ৰতিও তাইৰ ৰাপ আছে বুলি আমি জানো, তাইও খুব আগুৱাই গৈছে। তাই খেলৰ প্ৰতিহে ইণ্টাৰেষ্ট, তাই যিমান পাৰে সিমান খেলিম বুলি কৈছে। তাকে মই বিশেষকৈ সময় দিব পৰা নাই, কিন্তু তাই খেলৰ প্ৰতি বহুত ইণ্টাৰেষ্ট। পঢ়াটো ইমান বেয়া নহয়, কিন্তু পঢ়াটো ইমান বেছি তাই মানে খেলটোত যিমান তাই প্ৰাধান্য দিয়ে, পঢ়াত তাই অকণমান মানে কম আৰু। দুয়োগৰাকী দুয়োফালে আগবাঢ়ি যাব বুলি আমি ভাবিছোঁ। তাকে ময়ো ভাবিছোঁ কি হয়।
ধন্যবাদ জনাইছোঁ। দেখুৱাইছোঁ এগৰাকী মুনমুন বৰা দুয়োগৰাকী কন্যা সন্তানক এক সুনাগৰিক ৰূপে গঢ় দিবলৈ সক্ষম হৈছে। ইতিমধ্যে জ্যেষ্ঠ কন্যা তানিশা বৰাই উল্লেখ কৰিছে যে ভৱিষ্যতে এগৰাকী সুনাগৰিক হোৱাৰ সপোন, কি ধৰণে তেওঁ পঢ়া শুনা কৰিব বিচাৰে সপোন। আমি এই ছবিখনৰ জৰিয়তে এটা আপোনালোকক দৃশ্যাংশ দেখুৱালোঁ, কিদৰে মুনমুন বৰাৰ দৰে এগৰাকী মাতৃয়ে নিজ কন্যা সন্তানক মানুহ কৰিব পাৰে কষ্টসাধ্যতা স্বীকাৰ কৰিও। এনেধৰণৰ বহু কাহিনী আছে, গোলাঘাটৰ বিভিন্ন প্ৰান্ততে এনে বহু জীয়া কাহিনী আছে। এনে কাহিনীও আছে দিন হাজিৰা কৰা পিতৃৰ কন্যাই আজি এনেধৰণৰ ফলাফল কৰিবলৈ সক্ষম হৈছে। দিন হাজিৰা কৰা বা নিজৰ ঘৰখনৰ দায়িত্ব লোৱা বহু সন্তানেও আজি গোলাঘাটৰ বিভিন্ন প্ৰান্তত সফলতা অৰ্জন কৰিছে। সকলোকে টিভি স্ক্ৰীণত দেখুওৱাটো সম্ভৱ নহয় যদিও প্ৰতিগৰাকীকে এনেধৰণৰ সংগ্ৰামপূৰ্ণ জীৱন অতিবাহিত কৰা প্ৰতিগৰাকীকে আমি এই প্ৰতিবেদনৰ জৰিয়তে শুভেচ্ছা দিছোঁ। তেখেতসকল একোগৰাকী সুনাগৰিক হওক, তেখেতসকলৰ বাবে আমাৰ আশীৰ্বাদ আছে, গোলাঘটীয়া ৰাইজৰ আশীৰ্বাদ আছে। এনেধৰণৰ প্ৰতিভাসমূহ, এনেধৰণৰ একোগৰাকী সংগ্ৰামপূৰ্ণ এইসমূহ যি সফলতা, এইসমূহ যি পৰ্যায়, এই পৰ্যায়সমূহক NKTVয়ে সদায় শলাগ লৈ আহিছে। প্ৰতিগৰাকীকে শুভেচ্ছা জনাই আজিৰ প্ৰতিবেদনৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ।